এই যে জুবিন গাৰ্গে কথাবোৰ মুকলিকৈ স্পষ্টভাৱে কৈছিল, সাধাৰণ জনতাৰ হৈ কৈছিল, বৰ্তমান সময়ত কোন কেইগৰাকী গায়ক গায়িকা বা অভিনেতা অভিনেত্ৰী, কবি, সাহিত্যিক, লেখক, বুদ্ধিজীৱীয়ে ইমান মুকলিকৈ ক'ব পাৰে? জুবিন গাৰ্গে যেনেকে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছিল, স্পষ্টভাৱে কৈছিল, কাকো এৰা নাছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এৰা নাছিল, জয়ন্ত মল্ল বৰুৱাক গৰু বুলি কৈছিল। গতিকে এনেকে যে ক'ব পাৰে চৰকাৰ ভাঙি দিম, গিৰাই দিম, জেং কৰি দিম, এনেধৰণে ক'ব পৰা মানুহ কিমান আছে? যেতিয়া চৰকাৰে জনবিৰোধী কাম কাজ কৰে, এনেকৈ সিংহৰ দৰে গৰ্জন কৰি উঠিব পৰা আৰু কোন বিশেষ ব্যক্তি আপোনালোকৰ চকুত পৰিছে? জুবিন গাৰ্গৰ কাষততো লাখ লাখ মানুহ, মই আগতে কৈছো সাধাৰণ মানুহখিনিক ধৰা নাই, এই সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ বৰ্তমান সময়ত অৱস্থিতি কি, ভূমিকা কি, এই কথাটোৱে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। কাৰণ জুবিন গাৰ্গৰ নামত কোনে কি কৰি আছে আমাৰ জানিবলৈ বাকী নাই, বুজিবলৈ বাকী নাই। কিছুমানে নিজৰ বজাৰখন বিস্তৃতৰ ওপৰত প্ৰসাৰ কৰিবৰ কাৰণেহে যে জুবিন প্ৰেমত গদগদ হৈ আছে, তাৰ প্ৰমাণো আমি পাইছো। কাৰণ তেওঁলোকে সাধাৰণ জনতাৰ পক্ষত কোনোদিন মাত এষাৰ মতা নাই, তেওঁলোকে সাধাৰণ জনতাৰ কাষত কোনোদিন থিয় হৈ পোৱা নাই। অথচ আজি জুবিন ক্ষেত্ৰত গৈয়ে হওক বা টেলিভিশ্যনৰ পৰ্দাত গৈয়ে হওক সাংঘাতিক জুবিন শ্ৰদ্ধা দেখুৱাই আছে।